হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা করি আপনারা সবাই ভালো আছে। সো আজিৰ ভিডিওত আমি যেহেতু 4500 এলপিপি সেকেন্ড ভেরিফিকেশন লিষ্ট জারি করা হয়েছে। সো এই ভেরিফিকেশন লিষ্ট লৈ বহুতৰে মাইণ্ডত এটা কি হৈছে মানে খেলিমেলি সৃষ্টি হৈছে বা আমি দেখিবলৈ পাইছো যে বহুত কথা কৈ আছে। তাৰ কাৰণে কি হৈছে যিবিলাক ষ্টুডেণ্টৰ নাম সেকেন্ড লিষ্টতো অহা নাই এইবিলাক আৰু পেনিক হৈ আছে বা বস্তুটো লৈ বহুত ডিপ্ৰেছনত গুচি গৈছে। ঠিক আছে। সো এই ভিডিওটো মেইনলি এইবিলাক ষ্টুডেণ্টৰ কাৰণে যিবিলাক ষ্টুডেণ্টৰ নাম প্ৰথম ভেৰিফিকেশন লিষ্ট আৰু সেকেন্ড ভেৰিফিকেশন লিষ্টত অহা নাই। সেইবিলাক ষ্টুডেণ্টৰ নাম থাৰ্ড ভেৰিফিকেশন লিষ্টত লিপিবদ্ধ হোৱাৰ সম্ভাৱনা আছে নে নাই। সো গোটেইবিলাক এই বস্তু মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিঅ'টো অলপ লাষ্টলৈকে চাব, তেতিয়া গোটেইবিলাক বস্তু আপোনালোকে বুজিবলৈ সক্ষম হ'ব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজিৰ আমাৰ প্ৰথম টপিকটো হৈছে যে তৃতীয় ভেৰিফিকেশন লিষ্ট কেতিয়া আহিব। তো এইটো লৈ এটা বহুতৰ মাইণ্ডত মানে কি হৈছে খেলিমেলি সৃষ্টি হৈছে যে তৃতীয় ভেৰিফিকেশন লিষ্টটো আহিব নে নাই এইটো আমি আলোচনা কৰিম। তাৰপিছত মাৰ্ক ভাল থাকিও মোৰ নামটো ফাৰ্ষ্ট আৰু সেকেন্ড ভেৰিফিকেশন লিষ্টত কিয় অহা নাই, এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় হা। এইটো আপোনালোকে অলপ চাব, কিয় আপোনালোকৰ নামটো অহা নাই এইটো আলোচনা কৰিম। তাৰপিছত দ্বিতীয় লিষ্ট কোনসকল প্ৰাৰ্থীৰ নাম লিপিবদ্ধ হৈছে এইটো আমি আলোচনা কৰিম। তাৰপিছত আমাৰ তৃতীয় লিষ্টৰ কোনসকল প্ৰাৰ্থীৰ নাম লিপিবদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইটো আলোচনা কৰিম। সো এইটো আপোনালোকে ভিডিঅ'টো অলপ লাষ্টলৈকে চাব, তেতিয়া আপোনালোক কি হ'ব বস্তুটো বহুত ভালকে বুজিবলৈ সক্ষম হ'ব। সো আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে তৃতীয় ভেৰিফিকেশন লিষ্ট কেতিয়া আহিব। তো আপোনালোকে ইতিমধ্যে জানে আমাৰ ফাৰ্ষ্ট আৰু সেকেন্ড ভেৰিফিকেশন লিষ্ট যেহেতু জাৰি কৰা হৈছে আৰু সেকেন্ড ভেৰিফিকেশনৰ কি হৈছে ডেটটো দিয়া হৈছিল 1 ফেব্ৰুৱাৰী টু 3 ফেব্ৰুৱাৰীলৈকে আমাৰ ভেৰিফিকেশনটো হ'ব সেকেন্ড ভেৰিফিকেশন লিষ্টত যিসকল ষ্টুডেণ্টৰ নাম আহিছে। ঠিক আছে। সো তৃতীয় ভেৰিফিকেশন লিষ্টটো আহিব আমাৰ, আপোনালোকে ৱেইট কৰক মানডেলৈকে, আপোনালোকে এইটো পাই যাব যে মানডেলৈকে আপোনালোকে ৱেইট কৰিব, তৃতীয় ভেৰিফিকেশন লিষ্টটো আহি যাব আৰু ভেৰিফিকেশনৰ কামবিলাক ষ্টাৰ্ট হৈ যাব কেতিয়াৰ পৰা 4 ফেব্ৰুৱাৰী টু 6 ফেব্ৰুৱাৰীলৈকে। কিয়নো আমাৰ যেটো অফিচিয়েল নোটিছ জাৰি কৰা হৈছিল ভেৰিফিকেশনৰ যে ষ্টাৰ্ট হ'ব 28ৰ পৰা আৰু ফিনিশ হ'ব 6 তাৰিখলৈকে। সো আপোনালোকে ইয়াতে গম পালে যে যেটো সেকেন্ড ভেৰিফিকেশন লিষ্টটো 1 ৰ পৰা 3 হ'ব। সো মানডেত যদি নোটিছ জাৰি কৰে তেতিয়াহ'লে আপোনালোকৰ তৃতীয় ভেৰিফিকেশনৰ কামবিলাক 4 ফেব্ৰুৱাৰী টু 6 ফেব্ৰুৱাৰীৰ ভিতৰত গোটেইবিলাক হৈ কেনে আমাৰ এই ভেৰিফিকেশনৰ কামবিলাক সমাপ্ত পাব। ঠিক আছে। 2 নম্বৰ, মাৰ্ক ভাল থাকিও নাম নাই অহাৰ কাৰণ কি। তো এইটো টপিক মই আগতে লৈছিলো, কিন্তু তথাপিও বহুতৰ মাইণ্ডত কনফিউজন এটা থাকি গৈছে যে মোৰ নামটো কিয় অহা নাই। তো তাৰ এটা মেইন ৰিজন হৈছে ডিষ্ট্ৰিক্ট সিলেকশ্যন। আপোনালোকে যদি ডিষ্ট্ৰিক্টটো ভালকে সিলেক্ট কৰিছে তেতিয়াহ'লে আপোনালোকৰ নামটো বা এই ডিষ্ট্ৰিক্ট ৱাইজ যদি কাট অফ কভাৰ কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ নামটো ফাৰ্ষ্ট আৰু সেকেন্ড লিষ্টত ভেৰিফিকেশন লিষ্টত আহিছে। এইটো ফেক্ট হয় হা। তাৰপিছত হৈছে আমাৰ যি ফাৰ্ষ্ট ভেৰিফিকেশন লিষ্টটো জাৰি কৰা হৈছিল এইটোৰ মানে কোনসকল ষ্টুডেণ্টক মাতা হৈছে ৰিজাৰ্ভেশ্যনৰ যিবিলাক ষ্টুডেণ্ট আছে। ৰিজাৰ্ভেশ্যন মানে ST STP OBC যিবিলাক ষ্টুডেণ্ট আছে। এতিয়া কথাটো আহিব পাৰে যে স্যাৰ মই ৰিজাৰ্ভেশ্যন হয়, মোৰ মাৰ্কস 55 56 আছে, তথাপিও মোৰ নামটো কিয় অহা নাই। তো ইয়াৰ মেইন ৰিজনটো হৈছে ফাৰ্ষ্ট যেটো লিষ্ট জাৰি কৰা হৈছিল তাতে ৰিজাৰ্ভেশ্যন থকাৰ পিছতো এই অকল ষ্টুডেণ্টৰ মাৰ্ক অলপ ভাল আছিল। মাৰ্ক ভাল মানে কেনেকে 59.5 ৰ পৰা ষ্টাৰ্ট হৈ ইহঁতৰ 60 61 62 63 লৈকে মাৰ্ক আছিল। সো এইবিলাক ষ্টুডেণ্টক ফাৰ্ষ্ট ভেৰিফিকেশন লিষ্টত নাম আহিছে বা এইলোকৰ ভেৰিফিকেশন চলি আছে। আজি যেহেতু ফাৰ্ষ্ট ভেৰিফিকেশন লিষ্টটো ফিনিশ পাব 31 জানুৱাৰী। তো এইবিলাক ষ্টুডেণ্টৰে নাম লিপিবদ্ধ হৈছিল ফাৰ্ষ্ট ভেৰিফিকেশন লিষ্টত। তো এতিয়া কথাটো হ'ল যে আমি তৃতীয় পইণ্টটো আহো, তেতিয়া আপোনালোকে বুজি পাব যে দ্বিতীয় লিষ্টত কোনসকল প্ৰাৰ্থীৰ নাম লিপিবদ্ধ হৈছে। আপোনালোকে ক'ব যেহেতু কালি দ্বিতীয় ভেৰিফিকেশন লিষ্ট জাৰি কৰা হৈছিল আৰু এই লিষ্টক লৈ বহুতৰে মাইণ্ডত এটা কনফিউজন ক্ৰিয়েট হৈছে যে কোনসকলৰ নাম লিপিবদ্ধ হৈছে বা আমাৰ যেহেতু দ্বিতীয় যেটো ভেৰিফিকেশন লিষ্টৰ সিৰিয়েল নম্বৰ 5001 ৰ পৰা ষ্টাৰ্ট কৰি 6049 লৈকে গৈছে। তো বহুতৰে এটা কনফিউজন আহিছে যেহেতু আমাৰ
ফাৰ্ষ্ট যেটো ভেৰিফিকেশ্যন লিষ্ট আছিল তাত ষ্টাৰ্ট হৈছিল চিৰিয়েল নম্বৰ 1 to 2639 লৈকে হৈছিল। চ' এই মিডিলৰ গেপটো কি হ'ল? মিডিলৰ ষ্টুডেণ্ট বিলাক কিয় নাম অহা নাই? চ' মই ক'ব বিচাৰো যে DW এটা ভালেই পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া আপোনালোকে ক'ব যে কেনেকুৱা পদক্ষেপ, চ' মই বুজাই দিবলৈ মানে চেষ্টা কৰিম। অলপ বস্তুটো আপোনালোকে ভালকে চাব। দেখা, যিটো সেকেন্ড ভেৰিফিকেশ্যন লিষ্ট জাৰি কৰা হৈছে তাত মেইনলি ইউপি ষ্টুডেণ্ট, বহুত ইউপি ষ্টুডেণ্ট আছে হা, এড কৰা হৈছে আৰু LPৰ বহুত কম আছিল। আৰু যেটো ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্ট জাৰি কৰা হৈছিল তাত LP ষ্টুডেণ্টৰ সংখ্যা বেছি আছিল, ইউপিৰ সংখ্যা কম আছিল। ঠিক আছে? এতিয়া ক'ব যে বস্তুটো কিয় এনেকা লৈছে, চ' মই ক'ব বিচাৰো যে LPৰ আধা কাম হৈছে, ইউপিৰ এতিয়া যেহেতু সেকেন্ড ভেৰিফিকেশ্যন লিষ্টৰ ইউপিৰ সংখ্যা মানে বেছি দিয়া হৈছে, তেতিয়া কি হ'ব মিডিল ফেজত যিবিলাক মানে নাম চিৰিয়েল নম্বৰ আছে 2640 পৰা যেটো ষ্টাৰ্ট হ'ব তাত কম মাৰ্কছ থকা ষ্টুডেণ্ট বিলাকো চান্স পাই যাব। ঠিক আছে? বুজি পালে আপোনালোকে? ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্টত যিবিলাক ষ্টুডেণ্টৰ LPত বা ইউপিত অলপ ভাল মাৰ্কছ আছে তাক মাতা হৈছে। সেকেন্ড ভেৰিফিকেশ্যন লিষ্টৰ ইউপিৰ ক্ষেত্ৰত যিবিলাক ষ্টুডেণ্টৰ নাম ভাল আছিল, নম্বৰ ভাল তাক মাতা হৈছে। আৰু মিডিল ফেজত কাক মাতা হ'ব? যিবিলাক ষ্টুডেণ্টৰ মাৰ্কছ অলপ কম আছে আৰু যেটো থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট জাৰি কৰা হ'ব তাত কি হ'ব? আপোনালোকে চাব যে LP ষ্টুডেণ্ট বিলাকৰ বেছিকে তাত এড কৰা হৈছে আৰু কম মাৰ্কছ থকা ষ্টুডেণ্ট বিলাকো তাতে এড হৈ যাব। চ' আপোনালোকে বুজি পালে বস্তুটো? মই আশা কৰো আপোনালোকক বুজাই দিবলৈ সক্ষম হৈছো বস্তুটো। তাৰপিছত 4 নম্বৰ, তৃতীয় ভেৰিফিকেশ্যন লিষ্টৰ কোনসকলৰ নাম লিপিবদ্ধ হ'ব? ঠিক আছে? চ' এইটো মই আপোনালোকক 3 নম্বৰ পইণ্টে বুজাই দিলো যে যিবিলাক ষ্টুডেণ্টৰ মাৰ্ক অলপ কম আছে বা LPৰ ক্ষেত্ৰত যিবিলাক ষ্টুডেণ্টৰ আছে তাক বেছিকে এড কৰা হ'ব। ত' আপোনালোকে ইয়াতে দেখিব যে LP ষ্টুডেণ্ট বিলাক বেছিকে পাই আছে আৰু ইউপিৰ অলপ কম পোষ্ট থাকিব। যেটো তৃতীয় ভেৰিফিকেশ্যন লিষ্টটো যেতিয়া জাৰি কৰা হ'ব আপোনালোকে কথাবিলাক মিলাই ল'ব আৰু কম মাৰ্কছ থকা ষ্টুডেণ্ট বিলাকো তাতে নিজৰ নামবিলাক বা প্ৰাৰ্থীসকলে নিজৰ নামবিলাক লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ব। ত' আশা কৰো আপোনালোকৰ মাইণ্ডত যে কনফিউজন ক্ৰিয়েট হৈছে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক বুজাই দিবলৈ সক্ষম হৈছো। চ' আপোনালোকৰ যদি কিবা কনফিউজন থাকে আপোনালোকে কমেন্ট বক্সত লিখি দিব আৰু আপোনালোকৰ মাৰ্কছ বিলাক অলপ আমাক জনাব, তেতিয়া আমি আৰু ভালকে বস্তুবিলাক এনালাইচিছ কৰি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যেহেতু মোৰ চেনেলটো গ্ৰয়িং ফেজত আছে, আপোনালোকে অলপ যদি মানে ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো, তেতিয়া মই আৰু ভিডিঅ' বনাবলৈ কি হ'ম, মটিভেশ্যনটো পাই থাকিম। চ' আজিৰ কাৰণে ইমানেই। থেংক ইউ।